নমস্কাৰ আপোনালোকৰ বাবে আজিৰ এই সেশনটো 2024ত হৈ যোৱা অসমৰ এখন এক্সাম পেপাৰৰ পৰা কিছুমান জিকে প্ৰশ্ন উত্তৰ আনিছো আৰু জিকে বিলাকৰ লগত ৰিলেটেড ফ্যাক্টছ বিলাকো আপোনালোকে পাব আহক ভিডিওটো আৰম্ভ কৰো তো এই পেপাৰখন মাৰ্চ মাহত হৈ গৈছে আৰু ইয়াৰে প্ৰথম জিকে প্ৰশ্নটো হৈছে হু ৰট দ্য নভেল থ্যাংক ইউ জিপছ তো এই উপন্যাসখন কোনে লিখিছে পিজি উডহাউছে লিখিছে এই উপন্যাসখন তো এইখন এখন গ্ৰেটেষ্ট নভেল হয় অৰ্থাৎ উপন্যাস হয় ঠিক তেনেকৈ আৰু দুখনমান অল টাইম গ্ৰেটেষ্ট নভেলৰ বিষয়ে মই আপোনালোকক কওঁ এখন আছে এ পেছেজ টু ইণ্ডিয়া এইখন এখন বিখ্যাত উপন্যাস হয় আৰু এইখনৰ লিখকগৰাকীৰ নাম আপোনালোকে মনত ৰাখক এম ফৰষ্টাৰে এ পেছেজ টু ইণ্ডিয়া এইখন উপন্যাস লিখিছে ঠিক তেনেকৈ আৰু দুখনমানৰ কথা আপোনালোকক কওঁ ইনভিজিবল মেন এইখনৰ নাম নুশুনা মানুহ হয়তো নাইয়ে এই ইনভিজিবল মেন বা অদৃশ্য মানৱ এই কিতাপখন লিখিছে উপন্যাসখন লিখিছে এইচ.জি. ৱেলছ আন এখন কিতাপ আছে ৱাৰ এণ্ড পিচ যুদ্ধ আৰু শান্তি এইখনো এখন বিখ্যাত নভেল হয় আৰু এইখন কোনে লিখিছে তো এইখন লিখিছে লিও টলষ্টয়ে লিখিছে ৱাৰ এণ্ড পিচ এইখন উপন্যাস তো আমাৰ নেক্সট প্ৰশ্নটো 10th মাৰ্চ ইজ অলসো সেলিব্ৰেটেড ৱৰ্ল্ড ওয়াইড এজ 10 মাৰ্চ তাৰিখটো গোটেই বিশ্বজুৰি কি দিৱস হিচাপে পালন কৰা হয় তো এই দিৱসটো হৈছে ইন্টাৰনেশ্যনেল ডে অফ ওমেন জাজেছ মহিলা জাজৰ এটা ইন্টাৰনেশ্যনেল ডে আৰু এই ক্ষেত্ৰত আপোনালোকে মনত ৰাখক 2024 চনত যে এই দিৱসটো পালন কৰা হৈ গ'ল এই দিনটোৰ থিমটো কি আছিলে বিষয়বস্তু কি আছিলে বিষয়বস্তুটো হৈছে ওমেন ইন জাস্টিস ওমেন ফৰ জাস্টিস এইটো আছিলে ইয়াৰ মুখ্য বিষয়বস্তু 2024 চনৰ এই দিৱসটোৰ বাবে লগতে আৰু কিছুমান ইম্পৰ্টেন্ট পইণ্ট আছে এই 10 মাৰ্চটো বিশ্বজুৰি ওমেন জাজেছ ইন্টাৰনেশ্যনেল ডে এইটো পালন কৰা হয় কিন্তু আমাৰ ভাৰতবৰ্ষত এটা বিশেষ দিৱস পালন কৰা হয় CISF ৰেইজিং ডে হিচাপে পালন কৰা হয় কাৰণ বিশেষকৈ এই CISF অৰ্থাৎ চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স এই যেটো ভাৰতবৰ্ষৰ সিকিউৰিটি ফোৰ্স আছে এইটো 1969 চনত প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰ পৰা 10 তাৰিখটো CISF ৰেইজিং ডে হিচাপে পালন কৰা হৈ আহিছে মাৰ্চ মাহত তেনেকৈ আৰু ভালেকেইটা ইম্পৰ্টেন্ট দিৱস আছে তো তাৰে ভিতৰত 20 মাৰ্চটো ইন্টাৰনেশ্যনেল ডে অফ হ্যাপিনেছ পালন কৰা হয় তাৰোপৰি মাৰ্চ মাহৰ 22 তাৰিখটো যথেষ্ট ইম্পৰ্টেন্ট এই তাৰিখটোত ওয়াৰ্ল্ড ওয়াটাৰ ডে অৰ্থাৎ বিশ্ব পানী দিৱস পালন কৰা হয় তো এইটো মনত ৰাখিব বিশ্ব পানী দিৱস বা ওয়াৰ্ল্ড ওয়াটাৰ ডে কেই তাৰিখে পালন কৰা হয় 22 তাৰিখে ঠিক তেনেকৈ মাৰ্চ মাহৰ 24 তাৰিখে পালন কৰা হয় ওয়াৰ্ল্ড টিউবাৰকুলোচিছ অৰ্থাৎ টিবি ৰোগৰ লগত জড়িত কৰি এই দিৱসটো পালন কৰা হয় 24 মাৰ্চত আৰু এটা ইম্পৰ্টেন্ট দিৱস আছে মহিলাৰ লগত জড়িত 8 মাৰ্চ এই 8 মাৰ্চটো মনত ৰাখক 8 মাৰ্চটো যথেষ্ট ইম্পৰ্টেন্ট ইন্টাৰনেশ্যনেল ওমেন্স ডে পালন কৰা হয় 8 মাৰ্চ তাৰিখে তো ভালেকেইটা তথ্য আপোনালোকক জনালো পাৰিলে নোট কৰি ল'ব আৰু আপোনালোকে যদি অসমীয়া মাধ্যমত অল ইন ওৱান PDF বিচাৰে তেনেহলে আমাৰ পৰা এইখন ল'ব পাৰে 40000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়াত আছে মাত্ৰ 499 টকা ডেসক্ৰিপচনত লিংক দি দিছো অথবা assamgkpdf.com ভিজিট কৰি আপোনালোকে এই PDF খন কিনি ল'ব পাৰে Next প্ৰশ্নটো which of the following is also known as city of peace and justice শান্তি আৰু ন্যায়ৰ চহৰ হিচাপে কোনখন চহৰক জনা যায় চাৰিখন চহৰৰ নাম আছে টৰন্টো দা হেগু টেল আভিভ আৰু তেহৰান তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে দা হেগু এই চহৰখনকে জনা যায় দা সিটি অফ পিস এণ্ড জাস্টিস কিয়নো এই চহৰতে আছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ অংগ যেটো হৈছে ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস ৰাষ্ট্ৰসংঘৰ মুঠ 6টা প্ৰধান অংগ আছিল হেতু আপোনালোকক ৰাতিপুৱাৰ সেশন এটাত কৈছিলো মই তাৰে ভিতৰত এই ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস এইটো আছে দা হেগু নামৰ চহৰখনত দা হেগু চহৰখন কোনখন দেশত আছে দা হেগু চহৰখন নেদাৰল্যাণ্ডত আছে তো নেদাৰল্যাণ্ডৰ দা হেগু চহৰখনৰ কথা আপোনালোকে মনত ৰাখক আৰু এই যেটো ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস এই অংগটো ৰাষ্ট্ৰসংঘৰ এই অংগটো কেতিয়া প্ৰতিষ্ঠা হৈছিল 26 জুন 1945 চনত 26 জুন 1945 চনত এটা হেহতিয়া কাৰেন্ট তথ্য আহি পৰে কাৰেন্ট এফেয়াৰৰ প্ৰশ্ন আহি পৰে এই ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসত আমাৰ ভাৰতবৰ্ষৰ পৰা এগৰাকী মেম্বাৰ আছে অৰ্থাৎ জাস্টিস বুলিও আমি ক'ব পাৰো তেওঁ হৈছে দলবীৰ ভাণ্ডাৰী এই নামটো মনত ৰাখক ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসত আমাৰ ভাৰতবৰ্ষৰ যিগৰাকী মেম্বাৰ আছে জাস্টিস আছে তেওঁৰ নাম কি দলবীৰ
ভাণ্ডাৰী আৰু তেওঁ 2012 চনৰ পৰা এই কোৰ্টত মেম্বাৰ হৈ আছে নেক্সট প্ৰশ্নটো which newspaper was founded in 1780 by James Augustus Hickey James Augustus Hickey 1780 চনত কোনখন নিউজপেপাৰ আৰম্ভ কৰিছিলে বা প্ৰতিষ্ঠা কৰিছিলে তো সেইখন হৈছে বেংগল গেজেট BENGAL বেংগল গেজেট এই কাকতখন তেওঁ আৰম্ভ কৰিছিলে বা ফাউণ্ড কৰিছিলে আৰু এই কাকতখন প্ৰথম ক'ৰ পৰা প্ৰকাশ পাইছিলে কলিকতাৰ পৰা তো ইয়াতে কোৱা হৈছে 1780 কিন্তু ডাইৰেক্টলি যদি তাৰিখটো কওঁ 29 জানুৱাৰী 1780 এই পেপাৰখন প্ৰথম আৰম্ভ হৈছিলে এইখন প্ৰথমতে ইংৰাজী ভাষাতে প্ৰচাৰ হৈছিলে আৰু এই জেমছ আগাষ্টাছ হিক্কি যিজন ব্যক্তি তেওঁ ক'ৰ আছিলে তেওঁ এগৰাকী আইৰিছমেন আছিলে এতিয়া অন্য এটি তথ্য আপোনালোকক জনাও আমাৰ অসমৰ প্ৰথমখন বাতৰি কাকত কি বাৰু তো সেইখন বিশেষ তথ্যমতে দৈনিক বাতৰি যিখন 1935 চনৰ আগষ্ট মাহৰ 12 তাৰিখে যোৰহাটৰ অকণমান ওচৰৰ এটা অঞ্চলৰ পৰা প্ৰকাশ পাইছিলে কাকতখনৰ নাম হৈছে দৈনিক বাতৰি আৰু কোন চনত প্ৰকাশ পাইছিলে 1935 চনৰ আগষ্ট মাহত তো ইয়াতে মই অৰুণোদয়ৰ কথা কোৱা নাই আপোনালোকক কৈছো দৈনিক বাতৰি মানে প্ৰতিদিনে প্ৰকাশ হোৱা অসমীয়া এখন বাতৰি কাকত আছামিজ ডেইলি নিউজ পেপাৰ দৈনিক বাতৰি অৰুণোদয়খনৰ কথাটো বেলেগ অৰুণোদয়ৰ কথাও মই আপোনালোকক অকণমান কম অৰুণোদয়খন হৈছে এখন মাহেকীয়া কাকত তো মাহেকীয়া এখন মেগাজিন বুলিও ক'ব পাৰোঁ আমি যিখন প্ৰথম প্ৰকাশ পাইছিলে 1846 চনত আৰু ইয়াৰ পাব্লিছাৰ কোন আছিলে অলিভাৰ থমাছ কাৰ্টাৰ তো 1846 চনৰ পৰা 1883 চনলৈকে এই কাকতখন মাহেকীয়া কাকত হিচাপে প্ৰকাশ পাই আছিলে নেক্সট প্ৰশ্নটো এটা হিষ্ট্ৰীৰ প্ৰশ্ন হৈ গৈছে ৰংঘৰ ৱাজ ফাৰ্ষ্ট বিল্ড বাই হুম ৰংঘৰটো প্ৰথম কোনে নিৰ্মাণ কৰিছিলে দুই এদিনত মই এই প্ৰশ্নটোৰ ভালেকেইটা তথ্য আপোনালোকক দিছিলোঁ অন্যান্য ছেছনত আপোনালোকে যদি সেইকেইটা ছেছন চোৱা নাই চাই ল'ব তো ৰংঘৰটো প্ৰথম নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই তো স্বৰ্গদেউ ৰুদ্ৰসিংহই বাঁহ আৰু কাঠেৰে এই ৰংঘৰটো প্ৰথম নিৰ্মাণ কৰিছিলে কিন্তু পিছত এই ৰংঘৰটো ভালদৰে ইটাৰে বা পকীৰে নিৰ্মাণ কৰিছিলে স্বৰ্গদেউ প্ৰমত্তসিংহই দ্বিতীয়তে নিৰ্মাণ কৰিছিলে তো প্ৰথম অৱস্থাত ৰুদ্ৰসিংহই ৰংঘৰটো নিৰ্মাণ কৰিছিলে তো প্ৰশ্ন এটা হ'ব পাৰে যে প্ৰমত্তসিংহই ৰংঘৰটো কেতিয়া ভালদৰে নিৰ্মাণ কৰিছিলে 1746 চনত প্ৰমত্তসিংহই এই ৰংঘৰটো ভালদৰে নিৰ্মাণৰ কাম লৈছিলে হাতত নেক্সট প্ৰশ্নটো The first field marshal of India was ভাৰতবৰ্ষৰ প্ৰথম গৰাকী ফিল্ড মাৰ্শাল কোন তো ইয়াতে ভালেকেইটা অপচন আছে তো এই অপচন গোটেইবিলাক মই আপোনালোকক কৈ থকা নাই আপোনালোকৰ সময় বচাবৰ কাৰণে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি জেনেৰেল SHF মেনেকশ্ব এও প্ৰথম গৰাকী ফিল্ড মাৰ্শাল আছিলে আমাৰ ভাৰতবৰ্ষৰ আৰু ইয়াতে মন কৰক ফিল্ড মাৰ্শালৰ ক্ষেত্ৰত এই ফিল্ড মাৰ্শালজনে 5টা ষ্টাৰযুক্ত এটা বেডজ পায় 5টা ষ্টাৰ থাকে এওঁৰ তো এও 5টা ষ্টাৰ থাকে এইটো এটা তথ্যই হয় আপোনালোকে মনত ৰখাটো উচিত আৰু প্ৰথম এই ফিল্ড মাৰ্শালজন এছ মেনেকশ্ব তেওঁ কেতিয়া হৈছিল ফিল্ড মাৰ্শাল 1 জানুৱাৰী 1973ত আৰু দ্বিতীয় গৰাকী ফিল্ড মাৰ্শালো আছে KM কেৰিয়াপ্পা দ্বিতীয় গৰাকী ফিল্ড মাৰ্শাল যিগৰাকীয়ে ফিল্ড মাৰ্শাল হৈছিলে 15 জানুৱাৰী 1986 চনত নেক্সট প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেণ্ট দ্য ফাৰ্ষ্ট ওমেন IAS অফিচাৰ ৱাজ প্ৰথম মহিলা IAS বিষয়াগৰাকী কোন তো এও হৈছে অপশ্যন নম্বৰ এ আন্না ৰাজাম মালহোদ্ৰা প্ৰথম গৰাকী IAS অফিচাৰ মহিলা IAS অফিচাৰ আৰু এই মহিলাগৰাকী 1951 চনৰ বেটছৰ আছিলে আৰু ইয়াতে যদি আমাৰ অসমৰ প্ৰথম গৰাকী মহিলা IAS অফিচাৰ হ'লে তেওঁ কোন তেওঁ হৈছে পাৰুল দেৱী দাস প্ৰথম অসমৰ মহিলা IAS অফিচাৰ নেক্সট প্ৰশ্নটো দ্য ফাৰ্ষ্ট ফিমেল US সুপ্ৰিম কোৰ্ট জাষ্টিছ ৱাজ চাওক USৰ সুপ্ৰিম কোৰ্টৰ এগৰাকী মহিলা জাষ্টিছ প্ৰথম গৰাকী মহিলা জাষ্টিছ কোন সুধিছে ঠিক তেনেকুৱা প্ৰশ্নই আহে আমাৰ ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টৰ প্ৰথম গৰাকী মহিলা জাষ্টিছ বা কোনো এটা হাই কোৰ্টৰ প্ৰথম গৰাকী মহিলা চিফ জাষ্টিছ গোটেইকেইটা তথ্য মই আপোনালোকক এফালৰ পৰা ক'ম USৰ ক্ষেত্ৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি চেন্দ্ৰা ডে কন্নৰ এইগৰাকী USৰ সুপ্ৰিম কোৰ্টৰ প্ৰথম মহিলা জাষ্টিছ কোৱা হৈছে চিফ জাষ্টিছ নহয় ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ কোনো এটা হাই কোৰ্টৰ সুপ্ৰিম কোৰ্টৰ এতিয়াই কোৱা নাই কোনো এটা হাই কোৰ্টৰ প্ৰথম গৰাকী মহিলা চিফ জাষ্টিছ মুখ্য ন্যায়াধীশ কোন তেওঁ হৈছে লেইলা
লেইলা হেড প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ আমাৰ ভাৰতবৰ্ষৰ কোনো এটা হাইকোৰ্টৰ হাইকোৰ্ট ভালেকেইটা আছে তাৰে ভিতৰত হিমাচল প্ৰদেশৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ হৈছিলে লেইলা হেড নামৰ মহিলাগৰাকীয়ে 1991 চনত এতিয়া অন্য তথ্যটি ইয়াতে যি ধৰণৰ প্ৰশ্ন আছে যেনে আমাৰ ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টত প্ৰথমগৰাকী মহিলা জাষ্টিস কোন আছিলে তেওঁ হৈছে ফাতিমা বিবি FATHIMA ফাতিমা বিবি আমাৰ ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টৰ প্ৰথমগৰাকী মহিলা জাষ্টিস ফাতিমা বিবি ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টৰ আৰু যদি আমাৰ ভাৰতবৰ্ষৰ কোনো এটা হাইকোৰ্টৰ চিফ জাষ্টিস কয় মহিলাৰ তেনেহলে কি আছিলে লেইলা হেড Next, who was the first president of the Indian National Congress? Indian National Congress or প্ৰথম গৰাকী প্ৰেসিডেন্ট কোন যথেষ্ট ইজি প্ৰশ্ন আৰু এই প্ৰশ্নটো ভালে কিবাৰ ইতিমধ্যে আমি আলোচনা কৰিছো তো ইয়াৰ শুদ্ধ উত্তৰ কি তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি WC বেনাৰ্জী ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম গৰাকী প্ৰেসিডেন্ট আছিলে দ্বিতীয় গৰাকী প্ৰেসিডেন্ট কোন আছিলে বাৰু দ্বিতীয় গৰাকী প্ৰেসিডেন্ট আছিলে দাদাভাই নৌৰোজী আৰু দাদাভাই নৌৰোজীক কি বুলি জানো আমি গ্ৰেণ্ড ওল্ড মেন অফ ইণ্ডিয়া আজি ৰাতিপুৱাৰ সেশনত এইটো আলোচনা কৰিছিলো আমি আৰু এতিয়া কথা হৈছে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোনে প্ৰতিষ্ঠা কৰিছিলে তো ইয়াতে ভালে কি গৰাকী ব্যক্তি আছিলে তাৰে ভিতৰত আমি কাৰ নাম ল'ব লাগিব এলেন অক্টোভিয়াম হিউম A.O. হিউম বুলিও শৰ্ট ফৰ্মত কোৱা হয় A.O. হিউমে এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিলে তেওঁ এগৰাকী ব্ৰিটিছ আছিলে ব্ৰিটিছ ICS অফিচাৰ আছিলে ৰিটায়াৰ হোৱাৰ পিছত তেওঁ এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁৰ লগত ভালে কেইগৰাকী ব্যক্তি জড়িত হৈছিলে WC বেনাৰ্জী বা তেনেকৈ বহু কেইগৰাকী ব্যক্তি ইয়াতে জড়িত হৈ আছিলে নেক্সট প্ৰশ্নটো পেন্স নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন নেশ্যনেল পাৰ্কৰ লগত জড়িত প্ৰশ্ন এটা নহয় এটা আপোনালোকে এডিআৰই এক্সামতো দেখিবলৈ পাব এটাতকৈ বেছিয়ে দেখিবলৈ পাব তো এই পেন্স নেশ্যনেল পাৰ্কখন আছে ক'ত বাৰু তো এইখন আছে মধ্যপ্ৰদেশত অপচন নাম্বাৰ এটো ইয়াৰ শুদ্ধ উত্তৰ তো কেইটামান ক্ৰিটিকেল প্ৰশ্ন হ'ব পাৰে যে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমখন নেশ্যনেল পাৰ্ক কোনখন তো প্ৰথমখন নেশ্যনেল পাৰ্ক মানে পাৰ্কবিলাকটো আগতে আছিলে কিন্তু প্ৰথম অৱস্থাত এইবিলাক বিভিন্ন ধৰণৰ নামেৰে নামাকৰণ আছিলে ৱাইল্ড লাইফ চেংচুৰী হিচাপে বা সংৰক্ষিত অঞ্চল হিচাপে কিন্তু লাহে লাহে এই পাৰ্কবিলাকক মানে এইনুকা ধৰণৰ ঠাইবিলাকক নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি দিব আৰম্ভ কৰিলে আৰু প্ৰথম যিখন এনেকুৱা ধৰণৰ উদ্যানক এনেকুৱা ধৰণৰ এলেকাক নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি দিছিলে সেইখন হৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক তো এইখন ক'ত আছে উত্তৰাখণ্ডত আছে বৰ্তমান আৰু এইখন প্ৰথম কেতিয়া স্বীকৃতি দিয়া হৈছিলে 1936 চনত তো এতিয়া কথা হৈছে আমাৰ অসমৰ নেশ্যনেল পাৰ্ক অসমত এতিয়াটো ভালেকেইখন আছে তাৰে ভিতৰত প্ৰথমখন কোনখন সেইখন হৈছে কাজিৰঙা প্ৰথম অৱস্থাত ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিলে 1905 চনত ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিলে আৰু ইয়াক 1974 চনত চৰকাৰে নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি দিয়ে কোন দুখন জিলাত এই কাজিৰঙা নেশ্যনেল পাৰ্ক আছে গোলাঘাট আৰু নগাঁও জিলাত কাজিৰঙা নেশ্যনেল পাৰ্ক অৱস্থিত আৰু আটাইতকৈ বা আটাইতকৈ নতুন নেশ্যনেল পাৰ্ক কেইখন কি তো সেইকেইখন হৈছে ৰায়মনা নেশ্যনেল পাৰ্ক যিখন আছে কোকৰাঝাৰত আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক ডিব্ৰুগড় আৰু তিনিচুকীয়াত এই দিহিং পাটকাই নেশ্যনেল পাৰ্কখন আছে আৰু দুয়োখন জুন মাহৰ বা 2021 চনৰ জুন মাহত ঘোষণা হৈছিলে 8 তাৰিখে এখন আৰু 9 তাৰিখে এখন নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে আৰু বৰ্তমান আমাৰ ৱাইল্ড লাইফ চেংচুৰী কেইখনৰ বিষয়ে আপোনালোকে জনাটো প্ৰয়োজন নেক্সট সেশনত মই আপোনালোকক সেই বিষয়ে জনাম নেক্সট প্ৰশ্নটো দ্য ইয়ংগেষ্ট ভাৰত ৰত্ন এৱাৰ্ডি এণ্ড দ্য ফাৰ্ষ্ট স্পৰ্টছ পাৰ্চন টু উইন ৱাজ চাওক ভাৰত ৰত্ন বঁটা পোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তিগৰাকী কোন যিয়ে 2014 চনত এই এৱাৰ্ড পাইছে এই ব্যক্তিগৰাকী হৈছে স্পৰ্টছ পাৰ্চন অৰ্থাৎ খেলৰ লগত জড়িত হৈ আছে তো ইয়ংগেষ্ট কোন হয় শচীন তেণ্ডুলকাৰে এই ভাৰত ৰত্ন বঁটা পোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি যিয়ে 2014 চনত এই ভাৰত ৰত্ন বঁটা লাভ কৰিছে শচীন তেণ্ডুলকাৰৰ সম্পূৰ্ণ নামটো কেতিয়াবা এক্সামত আহে শচীন তেণ্ডুলকাৰৰ সম্পূৰ্ণ নামটো হৈছে শচীন ৰমেশ তেণ্ডুলকাৰ
তো যিয়ে নহওক আজিৰ সেশনটোত এইখিনি প্ৰশ্ন উত্তৰ আপোনালোকৰ লগত আলোচনা কৰিলো আৰু এডিআইৰ বাবে ইতিমধ্যে আমি সকলো PDF এভেইলেবল কৰিছো যথেষ্ট কম দামত 18000 প্ৰশ্ন উত্তৰ মাত্ৰ 152 টকাত কিনিব পাৰে আৰু গ্ৰেড 4ৰ বাবে 12000 প্ৰশ্ন উত্তৰ মাত্ৰ 135 টকাত আৰু যিসকল বন্ধু বান্ধৱী ভিডিওটো শেষলৈকে চাইছে তেওঁলোকক মই জনাও মই যিবিলাক প্ৰশ্ন উত্তৰ আপোনালোকক দিছো সেইবিলাকত কিছুমানে কমেন্ট কৰিছে যে ইমান ইজি প্ৰশ্ন নাহে কিন্তু আহিব আপোনালোকে নাভাবিব এইবিলাক প্ৰশ্ন এক্সামত নাহিব এক্সামত এইবিলাক প্ৰশ্ন আহিব আৰু 50% তকৈ বেছি আমাৰ এই সেশন বিলাকৰ পৰা প্ৰশ্ন উত্তৰ আপোনালোকে দেখিবলৈকে পাব এক্সামত তো হেতু মই ডাঠি ক'ব পাৰো আৰু এই ক্ষেত্ৰত আপোনালোকে যদি মন দি এই সেশন বিলাক চাই তেনেহলে লাভৱান হ'ব নিশ্চয় ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ